অসমত নতুন গভৰ্ণমেণ্ট জব আহিছে। বৰ্তদেৱ ইউনিভাৰ্চিটিৰ পৰা ডাইৰেক্ট ৰিকুৱাৰমেণ্ট হয়, তেনাৰ পৰা গ্ৰেজুৱেশ্যন সকলোৱে এপ্লাই কৰিব পাৰিব। হয় বন্ধুসকল, আপোনালোকে চাইছে কেৰিয়াৰ আপডেট হাব ইউটিউব চেনেল। নটিফিকেশ্যন ৰিলিজ কৰিছে আপোনালোকৰ বৰ্তদেৱ ইউনিভাৰ্চিটিৰ পৰা। টোটেল 11টা পোষ্ট আছে আৰু জব লোকেশ্যন আপোনালোকৰ বৰ্তদেৱ ইউনিভাৰ্চিটি পাঠশালা হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 15 এপ্ৰিললৈ হয়। প্ৰথমটো পোষ্ট আছে আপোনালোকৰ লাইব্ৰেৰিয়ানৰ কাৰণে। টোটেল এটা পোষ্ট আছে আনৰিজাৰ্ভ কেটেগৰীত। আপোনালোকৰ দৰমহা 1,40,000 পৰা 2,200 হ'ব আৰু 2,18,200 হ'ব আৰু একাডেমিক লেভেল আপোনালোকৰ 14 লেভেললৈ পে' কৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ UGC ৰেগুলেশ্যন মিনিমাম কোৱালিফিকেশ্যন হ'ব লাগিব, মানে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব লাইব্ৰেৰিয়ানত। আৰু ছেকেণ্ডটো পোষ্ট হৈছে আপোনালোকৰ এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণে পোষ্ট এটা আছে আৰু আপোনালোকৰ পে' স্কেল 57,700 to 1,82,400 হ'ব আৰু একাডেমিক লেভেল আপোনালোকৰ 10 লেভেললৈ পে' কৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব লাইব্ৰেৰিয়ানত। মিনিমাম পোষ্ট হ'ল আপোনালোকৰ ফাইনেন্স অফিচাৰৰ কাৰণে, য'ত নেকি এটা পোষ্ট আছে আৰু দৰমহা আপোনালোকৰ 30,000 পৰা 1,10,000 হ'ব আৰু গ্ৰেড পে 14,500 দিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা এলং উইথ 8 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব ফাইনেন্স আৰু একাউণ্টেন্ট ছেক্টৰত। চতুৰ্থ পোষ্ট হ'ল আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে। আপোনালোকৰ পোষ্ট দুটা আছে আৰু পে স্কেল আপোনালোকৰ 14,000 পৰা 49,000 হ'ব। গ্ৰেড পে আপোনালোকৰ 8,700 হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব, আপোনালোকৰ BA BSc বা BCom কৰা হ'লেও হ'ব। মিনিমাম 1 year কম্পিউটাৰ ডিপ্ল'মা লাগিব, মানে আপোনালোকৰ PGDC কম্পিউটাৰ ডিপ্ল'মাখন লাগিব। 5 নম্বৰ পোষ্ট হ'ল এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্টৰ কাৰণে। টোটেল এটা পোষ্ট আছে, আপোনালোকৰ দৰমহা 14,000 পৰা 49,000 হ'ব। গ্ৰেড পে 8,700 হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী হ'ব লাগিব আৰু কম্পিউটাৰ ডিপ্ল'মা লাগিব এবছৰৰ কাৰণে। 6 নম্বৰ পোষ্ট হ'ল আপোনালোকৰ MTS কাৰণে অফিচ এছিষ্টেণ্টৰ কাৰণে হয়, য'ত নেকি আপোনালোকৰ টোটেল লং পোষ্ট 5টা আছে আৰু আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 3টা আছে, OBC কাৰণে এটা আছে আৰু ST প্লেনৰ কাৰণে এটা আছে। দৰমহা আপোনালোকৰ 12,000 পৰা 37,500 হ'ব আৰু গ্ৰেড পে আপোনাৰ 4,400 হ'ব। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব আৰু আপোনালোকৰ ৰিকগনাইজ বৰ্ড মানে ষ্টেট বৰ্ড হ'লে বেছি ভাল বুলি লিখিছে ইয়াত। আৰু আপোনালোকৰ লোকেল লেংগুৱেজ জানা হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যন হ'লে এটা এপ্লাই কৰিব নোৱাৰিব। আপোনালোকৰ এজ ৰিলেক্সেশ্যন আপোনালোকৰ 5 বছৰ পাব SC ST কাৰণে আৰু OBC MOBC 3 বছৰ পাব আৰু এক্স চাৰ্ভিচ মানে 2 বছৰ পাব আৰু 10 বছৰ পাব আপুনি PWD কেণ্ডিডেটৰ কাৰণে। আৰু এপ্লিকেশ্যন ফিজ হ'ল লাইব্ৰেৰিয়ান আৰু এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ কাৰণে 3,000 হয়। ইনকেছ আৰু SC ST কাৰণে 1,500 টকা হয়। ফাইনেন্স অফিচাৰৰ কাৰণে 2,000 হয় আৰু ইনকেছ SC ST কাৰণে আপোনাৰ 1,000 হয়। জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট আৰু MTSৰ কাৰণে 1,000 হয়। আপোনালোকৰ OBC আৰু আনৰিজাৰ্ভৰ কাৰণে SC ST কাৰণে আপোনাৰ 500 টকা হয়। ইম্পৰ্টেণ্ট ডেটছ 25 মাৰ্চৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে। লাষ্ট ডেট আপোনাৰ 15 এপ্ৰিল হয় আৰু লাষ্ট ডেট ৰিচিভ হাৰ্ড কপিটো জমা দি আপোনাৰ 22 এপ্ৰিললৈ লাষ্ট ডেট হয়। আপুনি এপ্লাই কেনেকৈ কৰিব, অফিচিয়েল ৱেবছাইটৰ লিংক এইটো দিয়া হয়, য'ত আপুনি ক্লিক কৰিলে তাত আপুনি এপ্লাই কৰাৰ লিংকটো দেখা পাই যাব আৰু এডভাৰটাইজমেণ্ট লিংকটো হ'ল আপোনালোকৰ এইকেইটা এডভাৰটাইজমেণ্ট মানে এডভাৰটাইজমেণ্টটো লিখা আছে। আপোনাৰ যদি অফিচিয়েল ৱেবছাইটত যাই এডভাৰটাইজমেণ্ট চাব বিচাৰে তেন্তে চাব পাৰিব। আপোনালোকে এপ্লাই কেনেকৈ কৰিব মই সেইটো কৈ দিছোঁ। আপোনালোকে চাওক অফিচিয়েল ৱেবছাইটত আহি যাব। অফিচিয়েল ৱেবছাইটত অহাৰ পিছত আপোনালোকে দেখিছে যে এইটো এটা লিংক দিয়া আছে, সেইটোতে আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।